welcome to Ecohipat Science. So তোমালোকৰ অলৰেডি আমি বহুত কেইটা ভিডিঅ ৰিলিজ কৰিছিলো। So তাৰ পিছত আজি হ'ল তোমালোকৰ কাৰণে টপিক, সেইটো হ'ল তোমালোকৰ কাৰণে that is thermodynamics. So thermodynamics টো তোমালোকৰ কাৰণে বহুত বেছি মানে বহুতেই বেছি ইম্পৰ্টেণ্ট দেই। এইটো তোমালোকে কেতিয়াও পৰীক্ষাত কেতিয়াও তোমালোকে আৰু এইটোত বিশেষকৈ তোমালোকৰ কেলকুলেশ্যন নিউমেৰিকেল বেছ কুৱেশ্যন আহে আৰু লগতে ফৰ্মুলা বহুত কেইটা আছে। সেই ফৰ্মুলা তোমালোকে এভৰিথিং তোমালোকে জানিবই লাগিব। চ' ভালকৈ থাৰ্মোডাইনামিক্স চেপ্টাৰটো যাতে তোমালোকে চোৱা, ঠিক আছে। চ' আমি আগত হৈ যোৱা প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আমি ডিছকাছ কৰি আছিলো। চ' থাৰ্মোডাইনামিক্সৰ চাই লওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। চ' প্ৰথম কুৱেশ্যনটো চোৱা, solubility of a gas in a liquid increase with, যে যিকোনো এটা গেছৰ solubility তোমালোকৰ কেতিয়া ইনক্ৰিজ হয়, ঠিক আছে। চ' কুৱেশ্যনটো চোৱা, solubility কেতিয়া ইনক্ৰিজ হয়, এইটো আমাৰ সলিউশন চেপ্টাৰটো আছিলে। যদি তোমালোকে কি কৰা, প্ৰেছাৰ মনোযোগ দিবা, প্ৰেছাৰটো যদি ইনক্ৰিজ কৰা এণ্ড এট দ্য সেম টাইম তোমালোকে যদি টেম্পাৰেচাৰটো ডিক্ৰিজ কৰা, তেতিয়া কি হয়, তাৰমানে solubility যিকোনো এটা গেছৰ solubility কি হয়, ইনক্ৰিজ হয়। তোমালোকে কোল্ড ড্ৰিংকছত জানা প্ৰেছাৰ হাই প্ৰেছাৰত কাৰ্বন ডাই অক্সাইডটো ভৰোৱা থাকে, ডেট মিনছ কি প্ৰেছাৰটো তাত বেছি আছে আৰু টেম্পাৰেচাৰটো তাত লো আছে, ঠিক আছে। চ' ইনক্ৰিজ অফ প্ৰেছাৰ এণ্ড ডিক্ৰিজ অফ টেম্পাৰেচাৰ, ঠিক আছে। চ' অপশ্যন কোনটো কাৰেক্ট, অপশ্যন এ টো কাৰেক্ট। নেক্সট কুৱেশ্যন চোৱা, in which one of the following reaction does the heat sets represent the heat of formation of water? So ইহঁতৰ ভিতৰত কোনটো ৰিয়েকশ্যনত heat of formation of water টো ৰিপ্ৰেজেন্ট কৰিছে। চোৱা, ইয়াতে তোমালোকৰ কি ইউজ কৰিছে, 2 মল হাইড্ৰজেন 2 মল ৱাটাৰ পাইছে। আমাক কিমান লাগে, আমাক চোৱা ৱাটাৰ বনিবৰ কাৰণে, ৱাটাৰ ফৰ্মেশ্যন হ'বৰ কাৰণে আমাৰ বিশেষকৈ এইটোৱে ৰিয়েকশ্যন, H2 প্লাছ হাফ অফ O2 কি বনে, তোমালোকৰ H2O, এইটো হ'ল ৰিয়েকশ্যন। চ' ইয়াতে 2 মল বনিছে, এইটোতো হ'ব নোৱাৰে, আমাক লাগিব 1 মল। চ' কোনটোত আছে 1 মল চোৱা, অপশ্যন বি টো চোৱাচোন তোমালোকে, অপশ্যন বি টো H2 প্লাছ হাফ অফ O2 H2O ডেল্টা H ইকুৱেল টু কিমান, -58 কিলো কেলৰি। চ' অপশ্যন কোনটো কাৰেক্ট হ'ব তোমালোকৰ, অপশ্যন বি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন চোৱা, which of the following is an endothermic reaction? ইহঁতৰ ভিতৰত কোনটো এণ্ডোথাৰ্মিক ৰিয়েকশ্যন। এতিয়া চোৱা, এণ্ডোথাৰ্মিক ৰিয়েকশ্যন বুলি ক'লে আমি কি আছিলে, what do you mean by endothermic reaction? ভালকৈ বুজিবা, এণ্ডোথাৰ্মিক মানে হিট তোমালোকৰ কি হয়, এবজৰ্ব হয়। এতিয়া হিট এবজৰ্ব হবৰ কাৰণে হিটটো তুমি কি কৰিব লাগিব, বেলেগৰ পৰা কি কৰিব লাগিব, হিটটো দিব লাগিব। তাৰমানে যদি A প্লাছ বি আছে, তাৰ পৰা তোমালোকৰ ফৰ্মেশ্যন হৈছে C প্লাছ ডি, তাত তুমি যদি কিউ এমাউন্ট অফ হিট দিয়া, তেতিয়াহে হিটটো এবজৰ্ব বুলি বুজাম। ইয়াৰ পৰা যদি A প্লাছ বি কিউ এমাউন্ট অফ হিটটো তোমালোকে যদি ৰিলিজ কৰি লৈ আহা, তেতিয়া এইটো জানো এণ্ডো হ'ব, এইটোত হিট ওলাইছে, that means তোমালোকৰ এক্সোথাৰ্মিক ৰিয়েকশ্যন, বুজিব পাৰিছা। চ' এণ্ডোথাৰ্মিক হ'ব লাগিলে এইটো হ'ব লাগিব। চ' কোনটোত আছে চোৱাচোন, কোনটো দেখিছা, ইয়াতে চোৱা মাইনাছ কৰা আছে, that is এক্সো, ইয়াতে প্লাছ কৰা আছে, আৰু বাকী চাবই নালাগে, ইয়াতে প্লাছ কৰা আছে, এইটো বাকী চোৱা ইয়াতে প্লাছ আছে, মানে প্ৰডাক্টৰ ফালে প্লাছ মানে হিট ওলাইছে, তাৰ মানে এক্সো, প্ৰডাক্টৰ ফালে প্লাছ হিট ওলাইছে এক্সো, ৰিয়েক্টেণ্টৰ ফালে মাইনাছ আছে, তাৰ মানে হিট ওলাইছে এক্সো। অকল এইটো হ'ল তোমালোকৰ কাৰণে কি, মনোযোগ দিবা, এইটো হ'ল তোমালোকৰ কাৰণে এণ্ডোথাৰ্মিক ৰিয়েকশ্যন। নেক্সট কুৱেশ্যন চোৱা, in the complete combustion of butanol C4H9OH, if delta H is enthalpy of combustion at constant pressure and delta E is the heat of combustion at constant volume, আমি জানো এইটো ৰিলেশ্যনটো, মানে কি কৈছে, ডেল্টা এইচ আৰু ডেল্টা ইউটো কোৱা আছে, ডেল্টা ই বা ডেল্টা ইউ, এই দুটা বস্তু কোৱা আছে। তোমাক সুধিছে এতিয়া কি, ডেল্টা এইচ আৰু ডেল্টা ইৰ মাজৰ ৰিলেশ্যন সুধিছে, মানে এনথালপি আৰু ইণ্টাৰনেল এনাৰ্জিৰ মাজৰ কি সুধিছে, তোমালোকক ৰিলেশ্যনটো সুধিছে। চ' আমি ফৰ্মুলা কি জানো, ডেল্টা এইচ ইজ ইকুৱেল টু কি আছিলে, ডেল্টা ই প্লাছ ডেল এন জি কি আছিলে, আৰ টি। ডেল এন জি মানে কি আছিলে, নাম্বাৰ অফ মোল অফ কি আছিলে, নাম্বাৰ অফ মোল অফ গেছিয়াছ প্ৰডাক্ট মাইনাছ নাম্বাৰ অফ মোল অফ কি আছিলে বাবা, নাম্বাৰ অফ মোল অফ গেছিয়াছ কি আছিলে, ৰিয়েক্টেণ্ট, আমি এইটো জানো।
সো এতিয়া চোৱা ইয়াৰ পৰা তোমালোকে যদি মনোযোগ দিয়া আমাক ডেল্টা এন জিটো আমি নাজানো ডেল্টা এন জি আমি ওলাব লাগিব ইজ নট ইট সো কেনেকে কৰিবা চোৱা আছে কি বিউটানল C4H9OH হা কম্বাসন বুলি কৈছে কম্বাসন মানে অক্সিজেন বিউটানল ইজ কি হয় লিকুইড অক্সিজেন হল গ্যাস ইয়াৰ পৰা তোমালোকে কম্বাসন হলে কি ওলাই কি ৰিলিজ হয় কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰ সো কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈছে আৰু লগত কি আহিব তোমালোকৰ কাৰণে ওৱাটাৰ ঠিক আছে সো ইয়াতে যদি মনোযোগ দিয়া ওৱাটাৰটো হল লিকুইড ফৰ্মত কাৰ্বন ডাই অক্সাইডটো গেছিয়াছ ফৰ্মত ওকে সো ইয়াত কেছটো কি হৈছে চোৱা ভালকৈ মনোযোগ দিবা এটা ৰিয়েকশনটো বেলেন্সিঙত নাই সো ৰিয়েকশনটো যেহেতু বেলেন্সিঙত নাই আমি কি কৰিব লাগিব ৰিয়েকশনটো বেলেন্স কৰিব ট্ৰাই কৰিব লাগিব কেনেকে বেলেন্স কৰিবা কাৰ্বন আছে কেইটা চাৰিটা সো ইয়াতে কাৰ্বন কেইটা ভৰাব লাগিব চাৰিটা অক্সিজেন কেইটা হৈ গ'ল চোৱাচোন 8টা 9টা অক্সিজেন কেইটা হৈ গ'ল তোমালোকৰ কাৰণে 9টা সো 9টা যদি অক্সিজেন হৈছে ইয়াতে এটা ইয়াতে দুটা কেইটা হৈ আছে হাউ মেনি সো 9টা অক্সিজেন হৈছে ইয়াতে তুমি যদি 8টা 9টা হৈছে ইয়াতে যদি 4 এটা দি দিয়া তেতিয়া কি হ'ব তোমালোকৰ কাৰণে 4 হ'ব 8 9 8 9 ঠিক আছে সো কাৰ্বন 4টা অক্সিজেন 8টা 9টা হাইড্ৰোজেন হাইড্ৰোজেন আকৌ নিমিলা হল নহয় হাইড্ৰোজেন মিলাব লাগিব তোমালোকে সো হাইড্ৰোজেন মিলাবৰ কাৰণে কি কৰিবা 1 মিনিট হাইড্ৰোজেন মিলাবৰ কাৰণে আমি যদি হাইড্ৰোজেন কেইটা লাগে 9টা 10টা ইয়াতে 5 দিব লাগিব ৰবা আগতে হাইড্ৰোজেনটো মিলাই চাইছো মই 1 মিনিট এটো তুমি এতিয়া নবনাবা সো প্লাস অক্সিজেন আছে হাইড্ৰোজেন কেইটা হৈ গ'ল 10টা হল 10টা মিলি আছে অক্সিজেন চোৱা 5 13 ইয়াতে হল এটা ইয়াতে কিমান দিব লাগিব 6টা কিমানটা দিব লাগিব 6টা হৈ গ'ল মিলি গ'ল নাও এটা ডেল্টা এনজি কিমান হ'ব চোৱাচোন ডেল এনজি প্ৰডাক্টত আছে 4 গেছিয়াছ প্ৰডাক্ট ৰিয়েক্টেন্টত আছে 6 কিমান আহিব 6 4 - 6 = -2 so delta H is equal to delta E minus 2RT এটা চোৱা কোনটো ডাঙৰ ইয়াৰে কেনেকে কৰিবা ইমান গুটেখিনি কৰিলা এতিয়া কোনটো ডাঙৰ ইয়াৰে কেনেকে কৰিবা ডেল্টা H তকৈ ডেল্টা E টো চোৱাচোন ভালকৈ অলপমান মনোযোগ দি ডেল্টা ইৰ পৰা এইটো বিয়োগ কৰাৰ পিছতহে ডেল্টা H পাইছা তাৰ মানে ডেল্টা E টো কি ডাঙৰ সো আমি কি লিখিব পাৰো অপশন কোনটো হ'ব অপশন এ টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা for the formation of ammonia from its constituent element at constant temperature and pressure which of the following option is correct একেই সেম কাহিনী ammonia formation কথা সুধিছে ammonia formation ৰিয়েকচনটো জানানে নাইট্ৰজেন গ্যাস 3 মোল হাইড্ৰোজেন গ্যাস আৰু তোমালোকৰ প্ৰডাক্ট ফৰ্মেশন হয় কি 2 মোল এমোনিয়া গ্যাস সো ইয়াৰ কাৰণে ডেল্টা এনজি কিমান হ'ব ডেল্টা এনজি হ'ব প্ৰডাক্টত আছে 2 মোল ৰিয়েক্টেন্টত আছে 4 সো -2 এই মাত্ৰ পঢ়ি আহিলো ডেল্টা এনজি মাইনাসত থাকিলে সদায় ইন্টাৰনেল এনাৰ্জি কি হয় ডাঙৰ হয় অপশন কোনটো হ'ব অপশন ডি টো তোমালোকৰ কাৰণে কি থাকিব কাৰেক্ট ঠিক আছে নেক্সট if delta H greater than 0 delta S greater than 0 the reaction can proceed spontaneously at বহুত ধুনীয়া কোৱেশ্চন এই কোৱেশ্চনটো মোৰ ফালৰ পৰা এটা ষ্টাৰ মাৰি থৈ যাবা দেই সো ফৰ্মুলা চোৱা আমি কি জানো ডেল্টা জি ইজ ইকুৱেল টু ডেল্টা এইচ মাইনাস কি আছিল বাবা টি ডেল এস সো ডেল্টা এইচ দিয়া আছে পজিটিভ এসও দিয়া আছে পজিটিভ ভালকৈ বুজিবা হা দুটা বস্তু পজিটিভ পজিটিভ দিয়া আছে সো এটা পজিটিভ পজিটিভ দিয়া থাকিলে ফৰ স্পন্টেনিয়াস ডেল্টা জিটো কি হ'ব লাগিব নেগেটিভ হ'ব লাগিব এটা চোৱা ডেল্টা জিটো নেগেটিভ কেতিয়া হ'ব যেতিয়া টি ডেল এস গ্ৰেটাৰ দেন ডেল্টা এইচ হ'ব তেতিয়া এইটো নেগেটিভত আহিব ইজ নট ইট তাৰ মানে ডেল্টা এইচ টো দিয়া আছিলে পজিটিভ ডেল্টা এস টো দিয়া আছে পজিটিভ দুইটা ভ্যালু যদি সেমও হয় তেতিয়াটো সেম হৈ যাব মানে 0 হৈ যাব কিন্তু এইটো ভ্যালু ডাঙৰ হ'ব লাগিব এইটো ভ্যালু কেতিয়া ডাঙৰ হ'ব যেতিয়া টেম্পাৰেচাৰটো কি থাকিব বেছি থাকিব তাৰ মানে অপশন কোনটো কাৰেক্ট হ'ব হাই টেম্পাৰেচাৰ হাই তোমালোকৰ কি হ'ব
spontaneous reaction হব next question চোৱা which of the following substance has highest value of standard molar enthalpy of formation standard molar enthalpy of formation at 298 kelvin ইহঁতৰ ভিতৰত কোনটোৰ standard molar enthalpy সকলোতকৈ বেছি আছে standard molar enthalpy সকলোতকৈ বেছি চাব লাগিলে তোমালোকে এটা বস্তু মনত ৰাখিবা যিটো সকলোতকৈ বেছি কি হ'ব তোমালোকৰ কাৰণে most stable হ'ব so that means option কোনটো option A টো তোমালোকৰ কাৰণে কি হ'ব correct what is the value of internal energy sense delta E at 27 degrees Celsius of a gaseous reaction 2A2 plus this constant pressure of তোমালোকৰ দিয়া আছে delta H তাৰ মানে দিয়া আছে delta H ৰ ভ্যালুটো দিয়া আছে এটা তোমালোকক সুধিছে কি internal energy মানে delta E ৰ ভ্যালুটো সুধিছে কেনেকৈ কৰিব পাৰি মই ইয়াতে লিখিছো চোৱা delta H is equal to কি আছিলে delta U plus delta NG RT okay यहाँ तक ठीक है okay now delta U लगे so delta H minus del NG RT ठीक है now del NG কিমান হ'ব can you please calculate del NG 2 mol আছে প্ৰডাক্টত ৰিয়েক্টেন্টত কিমান মল আছে চোৱা 2 মল 5 মল কিমান মল 7 মল তাৰ মানে -5 so that means delta H কিমান আছে চাই লও ভালকৈ delta H আছে কিমান -50700 minus delta NG কিমান -5 into RT R কিমান 8.314 টেম্পারেচার কিমান টেম্পারেচার দিয়া আছে নে কবাত 27 ডিগ্রি সেলসিয়াস মানে কিমান 300 কেলভিন নাও কনসেপ্টটো বুঝা এই বস্তু মাইনাসে মাইনাসে মিলি কি হৈ যাব প্লাস হৈ যাব এইটো যদি প্লাস হৈ যায় এই গোটেই ভ্যালুটো যদি প্লাস হৈ যায় এইটো আছে আগত মাইনাস মাইনাস আৰু প্লাস মিলি এই ভ্যালুটো কি হৈ যাব অটোমেটিক্যালি কমি যাব তাৰ মানে যিটো ভ্যালু পাবা সেইটো -50,700 কৈ কম পাবা নে নাই কম সো এতিয়া চোৱা এটো নহয় এটো বেছি আছে নহয় এটোটো পজিটিভত আহিলে নহয় কোনটো হ'ব কাৰেক্ট অপচন সি টো কিমান ইজি ভালকৈ চালে আৰামসে ওলাব পাৰি নেক্সট কোৱেশ্চন in a chemical reaction is known to be non spontaneous at 298 kelvin ভালকৈ চোৱা যে এটা কেমিক্যাল ৰিয়েকচন আছে যেটো নন স্পন্টেনিয়াস বুলি কৈছে কেতিয়া 298 কেলভিনত but spontaneous at 350 kelvin 350 kelvinত কি বুলি কৈছে তা spontaneous then which among the following condition is true for the reaction যে ইহঁতৰ ভিতৰত কোনটো তোমালোকৰ কাৰণে কি হ'ব বুলি কৈছে true হ'ব so কেনেকৈ কৰিবা নন স্পন্টেনিয়াস আছে 298 অলপ আগতে পঢ়ি আহিছো লো হাই টেম্পারেচার যিমানে ওপৰত গৈছে 298 ৰ পৰা 350 সিমানে কি হ'ব তোমালোকৰ কাৰণে স্পন্টেনিটি বাঢ়ি গৈছে কি আছিল কন্ডিশন ডেল্টা H2 পজিটিভ ডেল্টা S2 কি আছিল পজিটিভ কোড আছে চোৱা এটা কন্ডিশনটো হল স্পন্টেনিয়াস কৈছে স্পন্টেনিয়াসত ডেল্টা জি নেগেটিভ থাকিব লাগে এটুত পজিটিভ আছে এটুত পজিটিভ আছে সো কি হ'ব এই দুটা অটোমেটিক্যালি কি হল ক্যান্সেল আউট নেক্সট থাকিলে কি নেক্সট তোমালোকৰ চোৱা কন্ডিশনটো বুঝা ডেল্টা জি ইয়াতো নেগেটিভ আছে ওকে ডেল্টা H ইয়াত পজিটিভ ইয়াত নেগেটিভ ডেল্টা S ইয়াত পজিটিভ ইয়াত পজিটিভ অপশন কোনটো হয় সি টো কাৰণ কি ডেল্টা H সদায় পজিটিভ ডেল্টা S সদায় পজিটিভ হলে হাই টেম্পারেচাৰত তোমালোকৰ কি হ'ব টেম্পারেচার যিমানে বাঢ়িছে সিমানে কি হ'ব স্পন্টেনিটি কি হ'ব বাঢ়ি আহিব নেক্সট কোৱেশ্চন চোৱা what will be the value of delta G for ice at 8 degree Celsius temperature যে আইসৰ কাৰণে ডেল্টা জিৰ ভ্যালুটো কি হয় কিমান টেম্পারেচাৰত বুলি কৈছে 8 ডিগ্ৰী সেলসিয়াস এটা চোৱা মই যদি তোমালোকক সুধো যে আইস কোনটো টেম্পারেচাৰত মেল্ট হয় আইস মেল্ট at 0 ডিগ্ৰী সেলসিয়াস ওকে আৰু 0 ডিগ্ৰী সেলসিয়াসত তোমালোকৰ প্ৰসেসটো কি হয় ফেজে ট্ৰানজিশন হয় সো প্ৰসেসটো কি থাকে তোমালোকৰ কাৰণে ইকুইলিব্ৰিয়ামত থাকে মানে ওয়াটার আসিলে সলিড অবস্থাত তার পৰা ওয়াটারটো কোত গৈ থাকে লিকুইড অবস্থাত এটো অবস্থাত গৈ থাকে ওকে নাও
ইয়াতে বুজা তোমালোকে প্ৰচেছটো ইকুইলিব্ৰিয়ামত আছে, গোটেই বস্তু ঠিকে আছে, ওকে ফাইন। আৰু তোমালোকে মোক কোৱা এইটো আছে 8 ডিগ্ৰী সেলচিয়াছ, টেম্পাৰেচাৰটো যেতিয়া বাঢ়িব অট'মেটিকেলি ফ্ৰী এনাৰ্জি কি হ'ব, বাঢ়িব। তাৰমানে ফ্ৰী এনাৰ্জিটো কি হ'ব তোমালোকৰ কাৰণে, পজিটিভ। অপশ্যন কোনটো কাৰেক্ট হ'ব, অপশ্যন বি টো তোমালোকৰ কাৰণে কি হ'ব, কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন, 1 mole of a diatomic gas is heated through isocoric process from 300 Kelvin to 500 Kelvin. The entropy is, কিমান ধুনীয়া কুৱেশ্যন। 1 mole of a diatomic gas, isocoric process, isocoric process মানে লিখি লোৱা তোমালোকে ডেল্টা ভি is equal to 0, তেতিয়া তোমালোকে কোনটো ল'ব লাগিব, CV। এতিয়া চোৱা ডেল্টা এছ ওলাব দিছে, এন CV ln T2 by T1, ক্লিয়াৰ। ডাইএটমিক গেছ বুলি কৈছে, CV টো ওলাব পাৰিম নে আমি, সো ফৰ কি গেছ বাবা, ডাইএটমিক গেছ। ফৰ ডাইএটমিক গেছ CV is equal to কিমান আছিলে, 5 by R, সো ডেল্টা এছ পুট কৰা, ডেল্টা এছ ইকুৱেল টু 1 মোল বুলি কৈছে, 1 ইনটু কিমান মোল, 5 by 2 R ইনটু ln টেম্পাৰেচাৰ কিমান, 500 300, 500 divided by 300 কৰিবাচোন তোমালোকে, কৰি মোক তোমালোকে কি কৰিবা, এনসাৰটো জনাবা, ঠিক আছে। এনসাৰটো কমেন্টত তোমালোকে জাস্ট পুট ইট। নেক্সট কোৱেশ্যন চোৱা, the correct relations is, এইটো চবতকৈ বেছি ধুনীয়া কুৱেশ্যন আজিৰ কুৱেশ্যন, আজিৰ যিটো আমি সিৰিজটো লৈ আহিছো সেইটো চবতকৈ বেছি ধুনীয়া কুৱেশ্যন এইটোৱে, ডেল্টা জিৰ ভ্যালুটো কি হয় চোৱা। আমি নৰ্মালি কি জানো, ডেল্টা জি ইজ ইকুৱেল টু ডেল্টা জি নট প্লাস RT ln Q, এইখিনি আমি জানো। এতিয়া চোৱা ডেল্টা জি নট মানে কি, তোমালোকে এইটো বস্তু পাইছানে, ডেল্টা জি নট মানে কি, RT ln K, এইটো আমি কওঁ নে, এনটো মই লিখা নাই ইয়াতে, 1 মোল বুলি ধৰি লৈছো, RT ln K, ওকে ফাইন। সো ডেল্টা জি নটৰ ভ্যালুটো ইয়াতে পুট কৰা, মাইনাস RT ln K প্লাস RT ln কি, কিউ আহিব। সো এতিয়া চোৱা RT ln Q by K, ইয়াতে কতো নাই কিউ বাই কে, ইয়াতে মাইনাস, এইটোতো নাই মাইনাস আছে, মাইনাসটো অহা নাই, এইটোত চোৱা এইটো উল্টাই দিব পাৰি নাই, মাইনাস RT ln কি আহিব, K by Q। সো অপশন কোনটো কাৰেক্ট, অপশন এ টো তোমালোকৰ কাৰণে কি হ'ব, কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন, which of the following are extensive property, ইহঁতৰ ভিতৰত কোনটো তোমালোকৰ কাৰণে কি হয়, এক্সটেনসিভ প্ৰপাৰ্টি হয়, ভলিউম আৰু এনাৰ্জি, ভলিউম আৰু ইন্টাৰনেল এনাৰ্জি আর কি হয়, এক্সটেনসিভ প্ৰপাৰ্টি। What is the entropy change in 2 mole nitrogen when its temperature is taken from 400 Kelvin to 800 Kelvin adiabatically? So adiabatic বুলি কৈছে, adiabatic বুলি কলে কি হয়, delta S is equal to Cp ln T2 by T1, Cp or NCP ln T2 by কি আহিব, T1, okay। now নাইট্ৰজেন আছে, নাইট্ৰজেনটো কি গ্যাস, মনোএটমিক নে ডাইএটমিক, নাইট্ৰজেন থাকে N2 হিচাপে, সো N2 বুলি ক'লে CV কিমান আছিলে, CV আছিলে 5 by R, সো CP minus CV is equal to কি আছিলে, R আছিলে, সো CP is equal to কি হ'ব, CV plus R, or এইটো যদি কৰা 7 by 2 R, এইখিনি হৈ গ'ল। সো 2 মোল 2 into 7 by 2 R ln কিমান, 800, ফাইনাল টেম্পাৰেচাৰ, ইনিশিয়াল হল 400, আৰু এইটো যদি ক্যালকুলেট কৰা এইটো কিমান পাবা জানানে, 40.33 জুল পাৰ কেলভিন, তাৰ ওচৰত থাকিব 40.33 জুল পাৰ কেলভিন, অপশন সি, ঠিক আছে। কিমান ধুনীয়া কুৱেশ্যন, জাস্ট তোমালোকে, মই এইটোৱে কৈছো, জাস্ট তোমালোকে ফৰ্মুলা বিলাক মনত কৰিবা। নেক্সট, for the reaction 2Cl to Cl2 the sign of delta H and delta S respectively are, 2Cl ৰ পৰা কি বনিছে, Cl2 বনিছে, সো ইয়াতে সুধিছে কি, সাইন অফ ডেল্টা H and ডেল্টা S, চোৱা কিমান ধুনীয়া কুৱেশ্যন বনি আছে এইটো। 2 মোল ক্লোৰিন এটম মোৰ পৰা 1 মোল ক্লোৰিন কি বনিছে তোমালোকৰ কাৰণে, গেছ বনিছে। ইয়াতে চোৱা দুটা ক্লোৰিন এনেকে আছিলে, ইয়াতে তোমালোকৰ ক্লোৰিন আৰু ক্লোৰিন লগ লাগিছে, এইডাল কি হৈছে, বন্ড, আৰু বন্ড যেতিয়া ফৰ্মেশন হয় তেতিয়া তোমালোকৰ হিট কি হয়, ইভলভ হয়,
এক্সোথাৰ্মিক মনত কৰিবা বন যেতিয়া ফৰ্মেশন হয় হিটটো কি হ'ব তোমালোকৰ কাৰণে ইভলভ হয় আৰু বন যেতিয়া ব্ৰেক কৰিব লাগে হিট দিব লাগিব তেতিয়া এণ্ডোথাৰ্মিক এক্সোথাৰ্মিক মানে কি হয় ডেল্টা এইচ ইকুৱেল টু কি হয় নিগেটিভ ক'ত আছে চোৱা কাটি দিলো ডেল্টা এইচ আগত আছে এইটোতো পজিটিভ আছে এইটোতো পজিটিভ আছে আউট নিগেটিভ 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 পজিটিভ এন্ট্ৰপি চোৱা এন্ট্ৰপি মানে কি আছিলে ডিগ্ৰী অফ ডিসঅৰ্ডাৰনেস সো ইয়াতে আছিলে কেইটা এটম দুটা ইয়াতে কেইটা লগ লাগিছে এটা হৈছে দুটা লগ লাগি এটা বনিছে ডিসঅৰ্ডাৰনেস কমিছে নে বাঢ়িছে বলে স্যাৰ কমিছে সো তাৰ মানে ডিসঅৰ্ডাৰনেস কমিছে মানে কি ডেল্টা এস অটোমেটিক্যালি কি আহিব নিগেটিভ অপশন কোনটো কাৰেক্ট অপশন সি টু তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট নেক্সট কোৱেশ্চন what is the enthalpy change for 2 mole hydrogen peroxide to 2 mole water plus oxygen if heat of formation of hydrogen peroxide and water are given so চোৱা delta h of formation কি হয় summation of এটো হল তোমালোকৰ কি হয় product minus summation of enthalpy of কি আছিলে তোমালোকৰ কাৰণে reactant ঠিক আছে product minus কি আছিলে reactant so productত আছিলে তোমালোকৰ কি মনোযোগ দিয়া productত আছে water reactantত কি আছে hydrogen peroxide so water কিমান আছে চোৱা water যেটো আছে waterৰ কিমান হয় enthalpy of formation 286 কেই মোল আছে 2 মোল 2 into minus 286 minus hydrogen peroxide কিমান 2 into hydrogen peroxide কিমান আছে minus 188 আৰু এটো যদি কৰা minus 572 আৰু প্লাস 372 372 আহিব নে কিমান আহিব 88 88 হলে 372 নাহে কিবা এটা বেলেগ আহিব 1 মিনিট 200 150 300 38 76 38 38 70 76 আহিব ন ওকে সো 376 সো 376 এটো বিয়োগ কৰি চোৱা 12 6 পৰা 2 গলে 4 7 পৰা গলে 0 কবাত থাকিব এটো 1 মিনিট এটো ভুল কৰিছো মই এটো ক্যালকুলেট কৰিলে তোমালোকৰ ওলাই যাব 1 মিনিট 572 376 minus 6 6 7 16 7 গলে 9 196 minus 196 কিলোজুল পাৰ মোল অপশন কোনটো কারেক্ট হ'ব অপশন এ টু তোমালোকৰ কাৰণে কি হ'ব কারেক্ট হ'ব next delta h of fusion of a substance is x and delta h of vaporization is y then delta h of sublimation to সুধিছে চোৱা sublimation মানে কি যিকোনো এটা বস্তু সলিড যিকোনো এটা বস্তু কি হয় সলিডৰ পৰা যদি গেছীয় অৱস্থাত যায় তেতিয়া তাক আমি কি বুলি কওঁ sublimation বুলি কওঁ is not it okay so প্ৰথমতে ক'ত যাব লাগে সলিডৰ পৰা ক'ত যাব লাগে লিকুইড লিকুইডৰ পৰা ক'ত যাব লাগে গ্যাস সলিডৰ পৰা লিকুইড যোৱা মানে কি সলিডৰ পৰা লিকুইড যোৱা মানে ফিউজন আৰু লিকুইডৰ পৰা গ্যাস যোৱা মানে কি হয় তোমালোকৰ কাৰণে লিকুইডৰ পৰা গ্যাস যোৱা মানে ভেপৰাইজেশন সো যেহেতু কি হয় তোমালোকৰ কাৰণে হেসেস ল গোটেই এনথালপি যোগ কৰিলে এটো পাব লাগিব তাৰ মানে এটা বস্তু মনত দিয়া এনথালপি অফ সাবলিমেশন ইজ ইকুয়াল টু কি আহিব এনথালপি অফ ফিউজন প্লাস এনথালপি অফ কি ভেপৰাইজেশন এনথালপি অফ ফিউজন কিমান আছে এনথালপি অফ ফিউজন x আৰু এনথালপি অফ ভেপৰাইজেশন কি y তাৰ মানে কি পাবা x plus y অপচনত আছে নে আছে স্যার সো কি হ'ব x plus y ক্লিয়াৰ হৈছে হৈছে নেক্সট কোৱেশ্চন চোৱা for the reaction SO2 plus half of O2 SO3 percentage yield of a product at different pressure is shown in the figure then which among the following is true so high pressure থাকিলে percentage yield কমি যায় লি সেটলাৰ প্ৰিন্সিপাল ইউজ কৰা সো তোমালোকৰ কি হ'ব P1 সকলোতকৈ বেছি ডাঙৰ হ'ব তাৰ পিছত P2 তাৰ পিছত কি আহিব P3 তাৰ মানে P1 greater than P2 greater than কি আহিব P3 next condition for spontaneity in an isothermal process isothermal process মানে condition for spontaneity কি হয় delta A মানে এটো বস্তু চোৱা delta G equal to কি আছিল delta H minus T del S ন সো এটো আমি এনেকৈ লিখিব পাৰো delta A plus P del V okay so
ডেল্টা জিটো কি হ'ব লাগে ডেল্টা জিটো হ'ব লাগে তোমালোকৰ কাৰণে কি নিগেটিভ আৰু যিহেতু নিগেটিভ হ'ব লাগে তাৰ মানে ডেল্টা এ প্লাছ পি ডেল ভি মানে কি ৱৰ্ক ডান এইটো কি হ'ব লাগিব তোমালোকৰ কাৰণে নিগেটিভ হ'ব লাগিব ঠিক আছে ওকে নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যন a better criteria for ideality of a gas then এইটো internal delta E by delta VT is equal to 0 তাতকৈ এটা বেটাৰ ক্ৰাইটেৰিয়া সুধিছে আইডিয়েলিটি কাৰণে কোনটো হয় delta H by delta P at constant temperature is equal to কি হ'ব তোমালোকৰ কাৰণে 0 that is a কি হয় তোমালোকৰ বেটাৰ ক্ৰাইটেৰিয়া ফৰ আইডিয়েলিটি ওকে সো তোমালোকে চোৱা আমাৰ 20টা কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা কৈ দিলো মই আৰু এই 20টা কুৱেশ্যন তোমালোকৰ এনেকুৱা হয় যিবিলাক টপিক কেইটা তোমালোকে ভালকৈ চাবা মানে যিকেইটা তোমালোকৰ কোন কেইটা ফৰ্মুলাত মই গুৰুত্ব দিয়া গৈছে বিশেষকৈ হেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে পৰীক্ষা সমূহত পাবা ঠিক আছে সো এইখিনি চাবা লগতে আৰু তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কুৱেশ্যন আকৌ লাগিলে মোক কমেন্টত জনাবা ওকে সো ঠিক আছে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই